নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 1 জুলাই। ৰাজ্যৰ লাখ লাখ মহিলাসকলৰ বাবে ভাল খবৰ। যিসকল মহিলাৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাই অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে অৰুণোদয় আঁচনিলৈ এখন গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল জব কাৰ্ড লৈ। তো যিসকল মানুহৰ নাম জব কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহৰ বাবে আজিৰ পৰা আৰম্ভ হ'ল এক বিশেষ আঁচনি। তো এইখন আঁচনিৰ জৰিয়তে আপোনালোকে এতিয়াৰ পৰা 125 দিনৰ কৰ্মসংস্থাপন লাভ কৰিব। আঁচনিখন লৈ ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে গ্ৰাম্য অসমৰ সুৰক্ষিত জীৱিকাৰ ঐতিহাসিক অধ্যায়। নিয়োগ আৰু জীৱিকা নিশ্চয়তা অভিযান গ্ৰামীণ VBG ৰামজী আঁচনি 125 দিনৰ সুনিশ্চিত কৰ্মসংস্থাপন 2144 কোটি টকা বিনিয়োগ 1 জুলাই 2026 পৰা কাৰ্যকৰী। আজি হ'ল 1 জুলাই। আজিৰ পৰা আৰম্ভ হ'ব যিসকল মানুহৰ নাম জব কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহৰ বাবে VBG ৰামজী আঁচনি। তো এইখন আঁচনি আৰম্ভ হোৱাৰ লগে লগে আপোনালোকে জব কাৰ্ডৰ সহায়ত প্ৰতি বছৰে 125 দিনৰ কৰ্মসংস্থাপন লাভ কৰিব। 125 দিনৰ মজুৰি আপোনালোকে নিজৰ নিজৰ জব কাৰ্ডৰ বেংক একাউণ্টত লাভ কৰিব পাৰিব। তো যিসকল মানুহে জব কাৰ্ডৰ সহায়ত কৰ্মসংস্থাপন বিচাৰে সেইসকলে নিজৰ নিজৰ পঞ্চায়তত গৈ যোগাযোগ কৰিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছে আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল ৰেচন কাৰ্ড লৈ। তো আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে ৰেচন কাৰ্ড লৈ এনেকুৱা এক বিশেষ খবৰ ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে লিখা আছে ৰেচন কাৰ্ডক লৈ নতুন নিৰ্দেশনা। তাৰপিছত আৰু লিখা আছে 4 চকীয়া ব্যক্তিগত গাড়ীৰ মালিক চৰকাৰী চাকৰিয়াল আৰু ইনকাম টেক্স পে' কৰাসকলে এতিয়াৰ পৰা ৰেচন কাৰ্ডৰ সুবিধা পোৱাৰ বাবে অযোগ্য হ'ব। চৰকাৰে যোগ্য হিতাধিকাৰী চিনাক্ত কৰাৰ লক্ষ্যৰে নতুন নিয়ম প্ৰয়োগ কৰিছে। তো আপোনালোকৰ ঘৰত যদি 4 চকীয়া বাহন আছে তেন্তে ৰেচন কাৰ্ডৰ সুবিধা আপোনালোকে নাপাব। চৰকাৰী চাকৰিয়ালসকলেও ৰেচন কাৰ্ডৰ সুবিধা নাপাব। তাৰপিছত কোৱা হৈছে যিসকল মানুহে আয়কৰ পৰিশোধ কৰে বা ইনকাম টেক্স পে' কৰে সেইসকল মানুহেও ৰেচন কাৰ্ডৰ সুবিধা পোৱাৰ বাবে যোগ্য নহয়। এইবোৰ মানুহে যদি ৰেচন কাৰ্ড বনায় তেন্তে ৰেচন কাৰ্ডৰ পৰা নাম কৰ্তন হ'ব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছে আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল HSLC পৰীক্ষা দি ফেইল কৰা শিক্ষাৰ্থীসকলৰ বাবে। HSLC পৰীক্ষা দি ফেইল কৰা শিক্ষাৰ্থীসকলৰ বাবে এনেকুৱা এক বিশেষ আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে কি লিখা আছে পঢ়ি বিতংভাৱে আপোনালোকক শুনাই দিছোঁ। ইয়াতে লিখা আছে যিসকল ছাত্ৰ ছাত্ৰীয়ে 2026 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰিলে আৰু নিজৰ পঢ়া শুনা অব্যাহত ৰাখিব খোজে তেওঁলোকে পৰৱৰ্তী পৰীক্ষাৰ বাবে যোগ্য বিবেচিত হ'বলৈ 10ম শ্ৰেণীৰ নিয়মীয়া পাঠ্যগ্ৰহণৰ বাবে পুনৰ নামভৰ্তি কৰাটো বাধ্যতামূলক। বিদ্যালয়সমূহক অহা 14 আগষ্ট 2026 ভিতৰত পুনৰ নামভৰ্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল শিক্ষাৰ্থীয়ে 2026 চনত HSLC পৰীক্ষা দি ফেইল কৰিছে সেইসকলে বাধ্যতামূলকভাৱে কৰিব লাগিব নামভৰ্তি। তেতিয়া আপোনালোকক দিবলৈ ওলাইছে আজি চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাৰ বেংক একাউণ্টত আকৌ নতুনকৈ অৰুণোদয় আঁচনিৰ টকা কেতিয়াৰ পৰা সোমাব এই বিষয়ত আপোনালোকক বিতংভাৱে জনাই দিছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰা অনুযায়ী অহা 2-3 আগষ্টৰ পৰা মহিলাসকলে আকৌ নতুনকৈ লাভ কৰিব টকা।